শান্তিৰ গুৰিধৰা সভাপতি আসনত উপবিষ্ট মোৰ ভাতৃপ্ৰতিম শ্ৰীমান দেৱেন ডেকা দেও, তিনিচুকীয়া জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি শ্ৰীযুত চেতিয়া দেও, তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অৰ্জুন বৰুৱা দেৱ, আজিৰ এই অনুষ্ঠানটিত কিছু বক্তব্য ৰখাৰ বাবে আমি আমন্ত্ৰণ জনাই অনা শাখা সভাই আমন্ত্ৰণ জনাই অনা ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কিৰণময়ী বৰা ডাঙৰীয়ানী, মোৰ কাষত থকা বন্ধুবৰ মৃগেন শইকীয়া, তেওঁৰ বিশেষণখিনি মই নকওঁৱে বা গোবিন্দ কাইদেউ, আৰু থাকি গৈছিল আমাৰ সভাৰ প্ৰাক্তন সভানেত্ৰী শ্ৰীযুতা বিমলা বৰুৱা বাইদেউকে প্ৰমুখ্য কৰি মোৰ সন্মুখত থকা ডুমডুমাৰ বিশেষকৈ সাহিত্য সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু ভাষা সাহিত্যৰ প্ৰতি ভাবা অনুভৱ থকা ব্যক্তিবিশেষ আৰু এই অনুষ্ঠানৰ আজিৰ মধ্যমণি স্বৰূপ আমাৰ অভিনন্দন জনাবলগীয়া ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলৰ লগত অহা অভিভাৱক অভিভাৱিকাসকল, আৰু এটা কথা ভাল লাগিছে যে এই অনুষ্ঠানৰ লগতে সংপৃক্ত হৈ থকা আমাৰ এই অঞ্চলৰ ৰামধেনু যুগৰ কবি ইতিমধ্যে প্ৰয়াত হোৱা উজ্জ্বলদাৰ পুহবোৱাৰীয়ে যিটো উদ্যোগ লৈছে তাৰ বাবে তেখেতসকলৰ নাম মই উচ্চাৰণ কৰিছোঁ। আৰু খন্তেক আগতে আমাৰ এটি সুমধুৰ কণ্ঠেৰে গীতেৰে আমাক আপ্যায়িত কৰা শাখা সভাৰ সদস্যসকল আৰু শাখা সভাৰ লগত জড়িত সকলো বিষয়ববীয়াসকল, আমাৰ সন্মুখত আপোনালোকে এটা শব্দ, তিনিটা শব্দ দেখিছে, মোৰ দেশ, মোৰ ভাষা, মোৰ স্বাভিমান। সঁচাকৈয়ে এই তিনিটা শব্দই যেনেকৈ মোৰ শব্দটো লগাই আছে, ঠিক তেনেকৈ মা শব্দটোৰ লগত আমি বিশেষভাৱে শ্ৰদ্ধাৱান বুলি ভাবোঁ। মা শব্দটোৰ প্ৰথমতেই পৃথিৱীৰ আটাইতকৈ অমীয়া শব্দ হ'ল মা, তাৰপিছতেই মাতৃভূমি, তাৰপিছতেই কোৱা হয় মাতৃভাষা। অসম সাহিত্য সভাই এই মাতৃভাষাক অসমীয়াক লৈ বিগত কিছু বছৰৰ পৰা এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। সেইটোৱে হৈছে অসমীয়া ভাষাৰ প্ৰতি আমাৰ নতুন প্ৰজন্মই যাতে নতুন প্ৰজন্মক যাতে আগবঢ়াই নিব পৰা হয় আৰু তেওঁলোকক যাতে উৎসাহিত কৰিব পৰা যায়। আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যেহে মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে তোমালোক আজি সম্বৰ্ধিত হ'ব পাৰিছা নিজৰ মাতৃভাষা অসমীয়াক লৈ। অসমীয়া ভাষাৰ বিষয়টো লৈ তোমালোকে যিখিনি নম্বৰ সংগ্ৰহ কৰিছা বিগত বা সদ্য বিগত আমাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাত, এই পৰীক্ষাত মই দেখিছোঁ যে যিখিনিয়ে 80 নম্বৰ ওপৰৰ পাইছে সেইখিনিক আমি লেটাৰ হিচাপে ধৰোঁ, আনকি কিছুমানে 99 পাইছে। এজনী ছোৱালী ইয়াত আছে নেকি বাৰু কোনোবা 99% পোৱাজনী? এজন 99 পাইছে ন? অঁ, গ'ল। কি নাম তোমাৰ? হা নৱজিত ফুলকোঁৱৰ, বঢ়িয়া। অসমীয়া বিষয়ত আমাৰ গোবিন্দ কাইদেৱে জানে বা আমাৰ শিক্ষক বন্ধু শইকীয়াদেৱেও জানে, অসমীয়া বিষয়ত 99 পোৱাটো সাংঘাতিক বুলিয়ে কৈছোঁ সঁচাকৈ। কাৰণ ইমান তন্নকৈ অসমীয়া বহীখন চোৱা হয়, তাত হ্ৰস্বইকাৰ, দীৰ্ঘইকাৰ, হ্ৰস্বউকাৰ, দীৰ্ঘউকাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো শব্দই তাত চোৱা হয়। সেইকাৰণে অসমীয়া বিষয়ত 99% পোৱাটো মুখৰ কথা নহয়। গতিকে মই প্ৰথমেই শ্ৰীমান ফুলকোঁৱৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ
তেওঁ ইংলিছ মিডিয়ামত পঢ়িছিলা নেকি? মিডিয়াম ইংলিছ, কিন্তু নিজৰ শিপাডাল পাহৰি যোৱা নাই। আমাৰ বহু ল'ৰা ছোৱালী আছে যে কি ইংলিছ মিডিয়ামত পঢ়ে, কথা কোৱাৰ পৰা আৰম্ভ কৰি অন্যান্য বিষয়ত কি হয়, তেওঁলোকে বিশেষকৈ অসমীয়া বিষয়ত অতি দুৰ্বল হৈ যায়। আনহাতে মাক দেউতাকহঁতেও আকৌ সেইটো লৈ পেলাই গৰ্বহে কৰে, মোৰ ল'ৰাটোৱে এই ইংৰাজীটো অসমীয়াটো বিৰাট টান পায়, বুজিছেনে? সেই কথাষাৰ আজিকালি পিছে আঁতৰিছে, কাৰণ এই কথাষাৰ ক'বলৈ আজিকালি যিসকল পিতৃ মাতৃয়ে কয় নিজৰ ল'ৰাটোৰ সন্দৰ্ভত, সেইখিনি ক'বলৈ যাওঁতে তেওঁলোকে আজিকালি অকণ চিন্তা কৰিবলগীয়া হৈছে। গতিকে অসমীয়া বিষয়ত নম্বৰ পাবলৈ আটাইতকৈ সমস্যা বা কঠিন। যি নহওক, আজি তোমালোকে এই অসমীয়া বিষয়ক যিখিনি 80ৰ ওপৰ নম্বৰ পাইছা, তাৰ বাবে মই প্ৰথমে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ শলাগ লৈছোঁ আৰু আশা ৰাখিছোঁ অসমীয়া ভাষাক তোমালোকে অন্তঃকৰণে বুকুত লৈ আগবাঢ়ি যোৱা আৰু অনাগত দিনত তোমালোকৰ সুউজ্জ্বল ভৱিষ্যতে তোমালোক জিলিকি উঠা। মই আৰম্ভণি পুনৰ আকৌ এইকেইটা বক্তব্যৰ কথাই ক'লোঁ আৰু এইকেইটা কথা কোৱাৰ সুযোগ দিয়াৰ বাবে মই বিশেষকৈ আমাৰ শ্ৰীমান দেৱেন ডেকাৰ শলাগ লৈছোঁ। তেওঁ মোক কেইবাদিনো ক'লে আপুনি এইবাৰ মিটিঙত থাকিব লাগিব। সাধাৰণতে আজিকালি মই মিটিং মাটাংবিলাকত অলপ আঁতৰি থাকোঁ, দেহায়ো নোকোলে আৰু অলপ মানসিক হেৰি এটাও থাকে কাৰণে মই আঁতৰি থাকোঁ। যি কি নহওক, আজি মই তোমালোকক পাই সঁচাই উৎফুল্লিত হৈছোঁ যে বিশেষকৈ অসমীয়া ল'ৰা ছোৱালী হৈ অসমীয়া ভাষাটো তোমালোকে নিজৰ বুকুত সহৃদয়তাৰে গ্ৰহণ কৰিবা আৰু প্ৰত্যেক মুহূৰ্তত তোমালোকে নিজৰ ৰুটছটো পাহৰি নাযাবা। ধন্যবাদ।